জেলা কার্যালয় আয়ুক্তের কার্যালয়ে শুভ উদ্বোধন করবেন ফিতা করছেন এই কার্যালয়ের সবাই মন্ত্রী জয়ন্ত মহাশয় সম্মানিত বিধায়ক অতিথিবৃন্দ জেলা শাসক মহাশয় প্রধান অতিথি জয়ন্ত মহাশয় মাননীয় মন্ত্রী আমাদের এলাকার অভিভাবক মন্ত্রী আমরা সবাই সাক্ষী হলাম। চিন্তা করছেন, চেষ্টা করছেন, তার ধ্যান জ্ঞানী হচ্ছে লক্ষ্মীপুরের উন্নতি। বৃক্ষরোপণ কার্যসূচিতেও অংশগ্রহণ করছেন। কাৰ্যালয়ৰ শুভ উদ্বোধনী হ'ল। 1992 চনৰ পৰা লক্ষীপুৰ মহকুমা আছিল আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সন্মানীয় বিধায়ক কৌশিক ডাঙৰীয়াৰ তৎপৰতাত আজি 5 অক্টোবৰত আমি লক্ষীপুৰত সমজিলা কাৰ্যালয় উদ্বোধন কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য হ'ল যে কিমান বেছি ৰাইজৰ ওচৰলৈ প্ৰশাসন যন্ত্ৰটোক লৈ যাব পাৰে আৰু এই সমজিলা কাৰ্যালয় উদ্বোধনে ৰাইজৰ ওচৰলৈ প্ৰশাসনক লৈ যাব। এতিয়া লক্ষীপুৰ অঞ্চলৰ বা লক্ষীপুৰ সমষ্টিবাসী ৰাইজে কোনো সৰু কামৰ কাৰণে কাছাৰলৈ বা শিলচৰলৈ যাব লগাৰ কথা নাই। ইয়াতেই সুন্দৰভাৱে তেওঁলোকে সকলো সুবিধা পাব। ভূমিৰ বিভিন্ন ধৰণৰ নথি পত্ৰকে হওক, বিভিন্ন পাৰ্মিশ্যনেই হওক, ছাপ্লাই ডিপাৰ্টমেণ্টৰ কামেই হওক, ইলেকশ্যনৰ সৰু মুখ্য কামখিনি হওক, এই সকলো সুন্দৰভাৱে ইয়াত সমাপন হ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ প্ৰশাসনৰ এটা ডাঙৰ সংস্কাৰ। যোৱা 2টা দিনত আমি 39খন নতুন সমজিলা কৰিছোঁ। এই সমজিলাৰ লক্ষীপুৰৰ এক অংশীদাৰ হৈছে আৰু লক্ষীপুৰলৈ আহি মই আজি এই কাৰ্যালয় উদ্বোধন কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ।